নমস্কাৰ বন্ধুসকল, আজি আমি পঢ়িম কাৰ্বন আৰু তাৰ যৌগ। চেপ্টাৰটো বহুতেই সহজ আছে যদি ভালকৈ পঢ়া যায়। ঠিক আছে, আৰম্ভ কৰোঁ। কাৰ্বন আৰু তাৰ যৌগ আমি লাইন বাই লাইন পঢ়িবলৈ চাম। ইয়াৰ কনচেপচুৱেল যিবোৰ কুৱেশ্যন আছে সেইবোৰ আমি পঢ়িম আৰু কনচেপ্ট যিমান আছে সেইবোৰো চাম। ঠিক আছে, ইয়াতে আমি কাৰ্বন আৰু তাৰ যৌগ পঢ়াৰ আগতে কাৰ্বনৰ বিষয়ে আমি অলপ গম পোৱাটো দৰকাৰ। সেইকাৰণে যিহেতু আমি জানো কাৰ্বনৰ পাৰমাণৱিক যিটো নম্বৰ সেইটো হৈছে আমাৰ 6 নম্বৰ। ঠিক আছে, 6 নম্বৰ। তো আমি যদি পিৰিয়ডিক টেবুলটো চাওঁ, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, তাৰ পাছতে কাৰ্বন পাওঁ। তাৰ পাছতে কাৰ্বনে কোনবোৰ যৌগ গঠন কৰে আমি সেইবোৰে পঢ়িম। তো ইয়াতে তোমালোকে চোৱা, কাৰ্বনৰ বন্ধনী প্ৰথমতে আমি অসহযোজী বন্ধনী ছাইডত লিখা আছে, বণ্ডিং ইন কাৰ্বন দ্য কোভেলেণ্ট বণ্ড বুলি লিখা আছে। মানে কোভেলেণ্ট বণ্ড মানে হৈছে অসহযোগী বন্ধনী। অসহযোগী বন্ধনীত কি হয়, ধৰি লওক কাৰ্বনে কোনোবা এটা কম্পাউণ্ড গঠন কৰিছে। কাৰ্বনে অক্সিজেনৰ লগত গঠন কৰি CO2 গঠন কৰিব। ঠিক আছে, CO2। এই CO2ত কি হ'ব, CO2ত কাৰ্বন আৰু অক্সিজেনৰ মাজত কি হৈছে, কাৰ্বন আৰু অক্সিজেনৰ মাজত সংযোগ হৈছে। তো সেই দুটাৰ অসহযোজী বন্ধনীৰ জৰিয়তে কাৰ্বনে কাৰ্বন ডাই অক্সাইড গঠন কৰিব। তো সেইটোৱে হৈছে অসহযোজী বন্ধনী। আৰু কাৰ্বনে বন্ধনী গঠন কৰে যিটো আয়নীয় বন্ধনী বুলি কয়, য'ত আয়নৰ আদান প্ৰদান হয়। ঠিক আছে, আগবাঢ়ো। ইয়াতে কেইটামান ষ্টেটমেণ্ট লিখা আছে। ষ্টেটমেণ্ট লিখা আছে মানে কি, আমি বহি ইলেক্ট্ৰনৰ সংখ্যাটোতো জানো। কাৰ্বনৰ বহি ইলেক্ট্ৰনৰ সংখ্যা কেইটা হ'ব, যদি 6টা হয়, টোটেল ইলেক্ট্ৰন 6টা হয়। ইলেক্ট্ৰনীয় বিন্যাস আজিবলৈতো আমি গম পাওঁৱেই। টোটেল আমাৰ কেইটাৰ ভিতৰত থাকিব, ভিতৰত আমাৰ সৰ্বোচ্চ 2টা থাকে। তো ভিতৰত যদি সৰ্বোচ্চ 2টা ইলেক্ট্ৰন থাকে, তেতিয়াহ'লে বাহিৰত কেইটা ইলেক্ট্ৰন থাকি যাব, টোটেল ইলেক্ট্ৰন 6টা। তো 6টা ইলেক্ট্ৰনৰ যদি ভিতৰত 2টা থাকিলে, তো বাহিৰত 4টা। তো কাৰ্বনৰ সৰ্বোচ্চ 4টা বাহিৰত ইলেক্ট্ৰন আছে। তো এটা কথা জনা দৰকাৰ, যিমান ইলেক্ট্ৰন থাকে তো সিমান নাম্বাৰৰ কি থাকে, প্ৰটনো থাকিব। ঠিক আছে, তো ইম্পৰ্টেণ্ট পইণ্টটো ইয়াৰ পৰা এইটোৱেই যে যিমান নাম্বাৰ ইলেক্ট্ৰন থাকে, কাৰ্বনৰ 6টা ইলেক্ট্ৰন আছে যেতিয়া, ইয়াৰ নিউক্লিয়াছত কেইটা ইলেক্ট্ৰন থাকিব, প্ৰটন থাকিব, ডেফিনেটলি 6টা প্ৰটন থাকিব। তো এই কনচেপ্টৰ বেচিছতে এই দুটা থিয়ৰিটো দিয়া আছে। এই দুটা থিয়ৰি দিয়া আছে। প্ৰথম থিয়ৰিটোৱে কি বুলি কয়, C4 নেগেটিভ, ইট মিনছ 4টা কি কৰিব লাগিব, গ্ৰহণ কৰা। তো গ্ৰহণ কৰা বুজাবলৈ আমি নেগেটিভ -চিন ইউজ কৰোঁ, আৰু ত্যাগ কৰা বুজাবলৈ +চিন ইউজ কৰোঁ। ঠিক আছে, তো এই উক্তিটো কৈছে কি, 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4 নেগেটিভ এনায়ন গঠন কৰিব লাগিব। কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰটনে 10টা ইলেক্ট্ৰন, অৰ্থাৎ অতিৰিক্ত 4টা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয়। মানে কি বুজালে, যদি কাৰ্বনক মই আৰু 4টা ইলেক্ট্ৰন দিওঁ, তেতিয়াহ'লে কি হ'ব, 4টা ইলেক্ট্ৰন দিয়াৰ লগে লগে C4 নেগেটিভ এনায়ন গঠন কৰিব। আৰু সি যেতিয়া C4 নেগেটিভ এনায়ন গঠন কৰিব, তাৰ নিউক্লিয়াছত টোটেল প্ৰটন কেইটা থাকিব, অবভিয়াছলি 6টা প্ৰটনে থাকিব। ঠিক আছে, এক্সট্ৰাহে 4টা ইলেক্ট্ৰন আমি এড কৰিছোঁ। তো টোটেল 10টা ইলেক্ট্ৰন হ'ল, 10টা ইলেক্ট্ৰনৰ এগেইনষ্টত 6টা প্ৰটন থাকিব। ঠিক আছে, যদিহে কাৰ্বনে 4টা ইলেক্ট্ৰন লাভ কৰে। তো সেইটোতো সম্ভৱ নহয়, তো সেইটোকে বুজাইছে। 2 নম্বৰ উক্তিটো আমাক কি কৈছে, 2 নম্বৰ উক্তিটো কৈছে এইটো হ'ব পাৰে, যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, 4টা ইলেক্ট্ৰন ত্যাগো কৰিব পাৰে। যদি 4টা ইলেক্ট্ৰন এৰি দিয়ে, তো টোটেল কেইটা ইলেক্ট্ৰন থাকিব, 2টা ইলেক্ট্ৰন। প্ৰটন কেইটা থাকিব তেতিয়া, প্ৰটনটোতো 6টাই থাকিব। তো 6টা প্ৰটনৰ এগেইনষ্টত তেতিয়া আকৌ কি হ'ব, 6টা প্ৰটনৰ এগেইনষ্টত 2টা ইলেক্ট্ৰন থাকিব, যিটো সম্ভৱ নহয়, ইমবেলেঞ্চ হৈ যাব। ইমবেলেঞ্চ মানে অসন্তুলিত হৈ যাব। ঠিক আছে, তো সেই থিয়ৰিটোকে ইয়াত বুজাইছে, এই দুটা উক্তিটো।